সমগ্ৰ নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে দীপশিখা খাটনিয়াৰ আৰু বিস্ময় বিকাশ নেওগে। আজি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ভোলাবৰী পঞ্চায়তৰ অন্তৰ্গত বুঢ়াবুঢ়ী গাঁৱৰ অজিত খাটনিয়া আৰু মুনু খাটনিয়াৰ পুত্ৰী দীপশিখা খাটনিয়াই 90% উত্তীৰ্ণ হোৱাত সমগ্ৰ নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দীপশিখাই। লগতে দীপশিখা নাৰায়ণপুৰস্থিত পলিগড় জুনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী। অন্যহাতে নাৰায়ণপুৰস্থ জ্ঞানজ্যোতি জুনিয়ৰ কলেজৰ ছাত্ৰ বিস্ময় বিকাশ নেওগে বিজ্ঞান শাখাত 85% নম্বৰলৈ উত্তীৰ্ণ হৈছে। বিস্ময় পিছলাৰ পঞ্চায়তৰ অন্তৰ্গত শ্ৰীভূঞা গাঁৱৰ পৰেশ নেওগ আৰু ৰাণু নেওগৰ পুত্ৰ। দুয়োগৰাকীলৈ অঞ্চলটোৰ ৰাইজে শুভেচ্ছা জ্ঞাপন কৰে। মই শ্ৰী বিস্ময় বিকাশ নেওগ। মই এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত জ্ঞানজ্যোতি জুনিয়ৰ কলেজ নাৰায়ণপুৰৰ পৰা ষ্টাৰ মাৰ্কসহ 88.6% নম্বৰ লাভ হৈ উত্তীৰ্ণ হৈছোঁ। আৰু মোৰ প্ৰতিটো বিষয়ৰ মাৰ্কছখিনি ক্ৰমে অসমীয়াত 92, ইংলিছত 75, ৰাসায়ন বিজ্ঞানত 95, ফিজিক্সত 90 আৰু ইংলিছত বায়'লজিত 90 মাৰ্কছ পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। আৰু এই ক্ষেত্ৰত মোক সহায় কৰোঁতা বহুত আছে। আমাৰ বিদ্যালয়ৰ প্ৰধানৰ লগতে মা দেউতা তথা আৰু পেহা পেহী তাৰপিছত খুৰা মহা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আভাসতে আমাৰ বিদ্যালয়ৰ যিসকল শিক্ষাগুৰুসকলে অনেক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তদুপৰি মোৰ ঘৰুৱাভাৱে বেলেগ কোনোবা টিউশ্যন বা তেনেধৰণৰ কোনোবা শিক্ষক নাছিল। গতিকে মই প্ৰধানকৈ আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক যথেষ্ট কৃতজ্ঞ মই তেওঁলোকৰ প্ৰতি। আৰু এই কৃতজ্ঞতা কেতিয়াও আমি মই পলিগন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ বিজ্ঞান শাখাৰ পৰা। সেই পৰীক্ষাটোত আজি যিহেতু ফলাফল দিছে, সেই ফলাফলত মই 90% পাবলৈ সক্ষম হৈছোঁ। মই ইংৰাজী বিষয় শিক্ষক। বিগত বৰ্ষৰ দৰে আমাৰ পলিগন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে এইবাৰ আমাৰ আশাপথ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আমি যেনেদৰে আশা কৰিছিলোঁ তেনেদৰে আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। আমাৰ বিজ্ঞান শাখাত আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে হয়তো প্ৰথম হ'বলৈ আমাৰ সক্ষম হৈছে এঞ্জেলিনা দেউৰী 91.6% পাবলৈ আমাৰ সক্ষম হৈছে। আৰু দীপশিখা খাটনিয়াৰ আমাৰ 90% পাই দ্বিতীয় স্থান পাবলৈ আমাৰ সক্ষম হৈছে আমাৰ বিদ্যালয়ৰ পৰা। আৰু ঠিক তেনেদৰে আমাৰ আৰ্টছতো কলা শাখাটো আমাৰ ঠিক তেনেদৰে আমাৰ হাইষ্ট পাৰ্চেণ্টেজ নিবেদিতা ভূঞাই 89.2% পাবলৈ সক্ষম হৈছে। আৰু দ্বিতীয়তে আমাৰ বৃষ্টি শিখা বৰাই 88.6% পাই আমাৰ বিদ্যালয়লৈ আমাৰ সুনাম কঢ়িয়াই আনিছে। আমি তেওঁলোকৰ ওপৰত আমি আগৰ পৰা আশা কৰি আছিলোঁ ভাল ফলাফল হ'ব, আমাৰ ফলাফল খুব ভাল হয়। আগৰ পৰা আমাৰ স্থানটো অক্ষুণ্ণ থাকে। এখন আমাৰ জাকত জিলিকা এখন স্কুল আমাৰ সকলো এই ক্ষেত্ৰত সকলো জ্ঞাত। আৰু দীপশিখাই খুব কষ্ট কৰি পঢ়িছে। আপোনালোকে দেখা পাইছে আৰ্থিক অনাটনকো তেওঁ নেওচি খুব এটা সুন্দৰ ফলাফল পাবলৈ যিদৰে তেওঁ কষ্ট কৰি এই পৰ্যায়ত উপনীত হ'ল, তেওঁক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি পাৰ্যমানে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছিলোঁ। আমি যিমানখিনি তেওঁলোকক দিব পাৰি তেওঁলোকক সহায় আমি কৰিবলৈ আমি সক্ষম হৈছিলোঁ বা চেষ্টা কৰিছিলোঁ আমি। ঠিক আমাৰ ছাৰো আছে কেমেষ্ট্ৰি বিভাগৰ আমাৰ ইয়াৰ সুনীল ছাৰ, তেওঁলোকেও যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছিলে। বা আমি সমূহ শিক্ষকৰ কথা আমি ক'ব লাগিব আপোনালোকৰ যোগেদি। আৰু আমাৰ এনেদৰে পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আমাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়, তেতিয়া আমাৰ বিশেষভাৱে আৰু বেছিকৈ ভাল লাগে। ঠিক তেনেদৰে আমাৰ পলিগন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমাৰ যিটো বিজয় ধ্বজা উৰাবলৈ তেওঁলোকে সক্ষম হৈছে, আমি তেওঁলোকৰ বহুত ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰু এনেদৰে আমাৰ আগলৈকো যে আমাৰ এই ফলাফল অক্ষুণ্ণ থাকিব আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ। খুব আশাবাদী আমি ফলাফলক লৈ খুব আমি আশাবাদী আছিলোঁ আৰু খুব আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমি শিক্ষকসকলে আমি যিমান পাৰোঁ সদায় চেষ্টা কৰি আহিছোঁ যে আমাৰ বিদ্যালয়খনো ভাল হওক। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা নুবুজা বিষয় আছে আমি যিমান পাৰোঁ আমি তেওঁলোকক ক্লাছৰুমৰ বাহিৰতো যদি পাৰি আমি তেনেকৈ তেওঁলোকক আমি বুজাবৰ কাৰণে সক্ষম হৈছিলোঁ। আমাৰ সকলোবিলাক ছাত্ৰ ছাত্ৰী আমি ক'বই লাগিব বা আমাৰ সকলোবিলাক শিক্ষকৰ কথা আমি ইয়াতে ক'ব লাগিব। তেওঁলোকে বহুতখিনি গুৰুত্ব প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমি সদায় গৌৰৱান্বিত। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।